ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7 অনুশীলনী 5 এৰ 9 নম্বৰ প্ৰশ্নৰ পৰা 9 নম্বৰ প্ৰশ্নত কৈছে কাখৰ চিত্ৰত তলৰ কোন কেইটাৰ মাপ ওলোৱা এটো চিত্ৰটো দিয়া আছে এতিয়া আমি বাকি প্ৰশ্নকেইটা সমাধান কৰিব লাগে 1 নম্বৰ দিছে কোন পিএছ ৰ মাপটো ওলাব লাগে কোন কিউপিআৰ ৰ মাপটো ওলাব লাগে আৰু কোন টিপিএছ ৰ মাপটো ওলাব লাগে গতিকে সবাক প্ৰথমে কোন পিএছ ৰ মাপটো ওলাম গতিকে এইটো ত্ৰিভুজ ললে হ'ব প্ৰথমে পিএসআর যেনেকৈ লিখিব পাৰিবা ত্ৰিভুজ পিএসআর ৰ পৰা ত্ৰিভুজ পিএসআর ৰ তিনিটা কোণ আছে প্ৰথম r2 কি বহিকোণ মানে এনেকৈ লিখো পিআৰ কিউ এংগল পিআৰ কিউ ইকুৱেল যদি বহিকোণ থাকে এটোৰ কি অন্তকোণ দুটাৰ সমষ্টি মানে বাকি কোন কি আছে এটা হ'ব পিএসআর আৰু এটা হ'ব প্লাস অন্তকোণ সমষ্টি মানে কি প্লাস আৰু এটা কি লিখিব দিবা আর পিএস তার মানে একবার r2 ভিতৰত হ'ব লাগিব p একবার s এবাৰ সব পিআৰ কিউ আমি জানো যে বহিকোণৰ মাপটো কিমান দি আছে r কোণৰ বহিকোণ 120 ডিগ্ৰী দি আছে পিআৰ কিউ মানে 120 ডিগ্ৰী ইকুৱেল পিএসআর পিএস কোণটোৰ মাপ দিয়া নাই এটো এনেকৈ লিখিবা পিএসআর প্লাস আরপিএস এই পি কোণটোৰ মাপ কিমান দি আছে 50 ডিগ্ৰী বা 120 ডিগ্ৰীটো আছে ফালে পিএসআর লগত 50 ডিগ্ৰী প্লাস ইফালে লিখি হ'ব মাইনাস ইকুৱেল ইফালে কি থাকিল পিএসআর এবাৰ 120 ৰ পৰা যদি 50 ডিগ্ৰীটো মাইনাস কৰা হয় কিমান হ'ব 12 পৰা 5 গলে 70 ডিগ্ৰী ইকুৱেল পিএসআর প্ৰথমটোত কি ওলাব দিছিল কোন পিএসআর মাপ গতিকে কোন পিএসআর মাপ কিমান হল 70 ডিগ্ৰী এটা হৈছে 1 নম্বৰটোৰ आंसर 2 নম্বৰটোত ওলাব লাগে কোন কিউপিআর কোন এটো কিউপিআর গতিকে এবাৰ সব এবাৰ ত্ৰিভুজ এটো লল হ'ব পিকিউআর যেটো কিউপিআর টো ওলাব লাগে এবাৰ ত্ৰিভুজ লম কিউপিআর বা ত্ৰিভুজ পিকিউআর ৰ পৰা ত্রিভুজ এইটো পিকিউআর এইটো ত্রিভুজ পিকিউআর ৰ পৰা কি হ'ব ত্রিভুজ এনেকৈ লাভ কৰিব পিকিউআর এটা কোণ হ'ব পিকিউআর প্লাস তাৰ পিছত কি লিখিব পাৰিবা পিআৰ কিউ আর কোণৰ মাপটো দিয়া আছে পিআৰ কিউ প্লাস আৰু এটা কি লিখিব পাৰিবা কিউপিআর যেটো পি2 এটো মানে মাজত ঠিক কিউপিআর ইকুৱেল আমি জানো যে অন্তকোণ দুটাৰ সমষ্টি কিমান বা ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী এবাৰ সমান মান কেটা বহাই দিবা পিকিউআর মানে কি পিকিউআর এই কিউ কোণটো কিমান দি আছে 30 ডিগ্ৰী তাৰপিছত পিআৰ কিউ আর কোণটো কিমান দি আছে 120 ডিগ্ৰী প্লাস এই পি কোণটো দিয়া নাই কিউপিআর টো দিয়া নাই গতিকে এনে লিখিবা কিউপি আর ইকুৱেল কিমান দি আছে 180 ডিগ্ৰী বা 30 আৰু 120 কিমান হ'ব 150 ডিগ্ৰী প্লাস ইফালে আছে কি কিউপিআর ইকুৱেল 180 ডিগ্ৰী पर কিউপিআর টো ৰাখিবা ইফালে আছে 180 ডিগ্ৰী 150 টো প্লাস ইফালে কি হ'ব মাইনাস বা কিউপিআর সমান 180 পৰা 150 গলে কিমান থাকিব 30 ডিগ্ৰী ঠিক এইটো হৈছে 2 নম্বৰটোৰ आंसर 2 নম্বৰটোত কিউপিআর ৰ মানটো ওলাব দিছিল এইটো কিউপিআর এই পি কোণটোৰ মান কিমান পাই গৈছো আমি 30 ডিগ্ৰী এবাৰ 3 নম্বৰটোত ওলাব লাগে কোন টিপিএস এইটো টিপিএস এইখিনি কোণৰ মাপ ওলাব লাগে
গতিকে এইটো লিখিবা এইটো ত্ৰিভুজ এনেকৈ লিখিবা এবাৰ ত্ৰিভুজটো এইটো ল'বা যেহেতু TPS ওলাব লাগে এইটো ল'বা PQS এইটো ত্ৰিভুজ ল'লা হ'ল PQS গোটেইখিনি ত্ৰিভুজ PQS ৰ পৰা এছৰ পৰা PQS ৰ পৰা কি হ'ব ফালে লিখিম চাবা ত্ৰিভুজ তে লিখি দাও 3 নম্বৰ PQS ৰ ত্ৰিভুজ PQS ৰ পৰা PQS ত কি কোণ হ'ব এটা প্ৰথমে TPS এটা কোণ হ'ব TPS তাৰ পিছত ইকুৱেল এটো যেহেতু কি এটো বহিকোণৰ সূত্ৰটো কি আছে বহিকোণ ইকুৱেল অন্তঃকোণ দুটাৰ সমষ্টি যেহেতু এই TPS টো বহিকোণ আছে আৰু অন্তঃকোণ এটা হ'ব কি PQS এটা হ'ব প্লাস আৰু এটা হ'ব কি PQS হৈছে আৰু এটা PSQS কোনটো ল'ব পাৰিম PSQ এবাৰ চাবা TPS কোনটোৰ মান দিয়া নাই এইটো এনে লিখিবা যেহেতু TPS ৰ কোনটো নাই PQS ৰ কোনটো PQS এইটো কোন কিমান দিয়া আছে 30 ডিগ্ৰী প্লাস PSQ PSQ কোনটো আগতে পাইছো কিমান পাইছিলো PS কোনটো কিমান আছে 70 ডিগ্ৰী তে PSQ মানে কি লিখি কৰিম 70 ডিগ্ৰী এতিয়া 30 আৰু 70 যোগ কৰিলে কিমান হ'ব 100 ডিগ্ৰী যেহেতু এতে সবা PSR মানে S কোনটো মাজত থাকে S কোনটো আগতে কিমান পাইছিলো 70 ডিগ্ৰী এতে কি লিখিবা PSQ মানে কিবা 70 ডিগ্ৰী এতে 30 আৰু 70 যোগ কৰিলে 100 ডিগ্ৰী এটো হৈছে 3 নম্বৰটোৰ आंसर গতিকে এটো হৈছে 9 নম্বৰটোৰ आंसर 10 নম্বৰটো কৈছে শুদ্ধ না অশুদ্ধ লিখা এটা ত্ৰিভুজত দুটা সমকোণ থাকিব পাৰে যেটো কি হ'ব এটো অশুদ্ধ হ'ব কাৰণ এটা ত্ৰিভুজত দুটা সমকোণ থাকিব নোৱাৰে কাৰণ সমকোণ হলে দুটা কোণতে 180 ডিগ্ৰী হ'ব আমি জানো যে ত্ৰিভুজত তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এক নম্বৰটো অশুদ্ধ দুই নম্বৰটোত এটা ত্ৰিভুজত দুটা স্থলকোণ থাকিব নোৱাৰে এটো কি হ'ব শুদ্ধ এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ কোণটোৰ মাপ 90 ডিগ্ৰী গতি এটো কি শুদ্ধ তাৰ পিছত আছে এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ তাৰ বিপৰীত অন্তঃকোণ দুটাৰ প্ৰতিটোতকৈ ডাঙৰ এটো কি হ'ব সত্য তাৰ 5 নম্বৰ ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ যোগফল দুই সমকোণৰ সমান এটো কি হ'ব সত্য 6 নম্বৰ এটা ত্ৰিভুজৰ তিনিটা কোণ সূক্ষ্মকোণ হ'ব নোৱাৰে এটো কি হ'ব অসত্য ঠিক এটা আছিল 10 নম্বৰটোৰ आंसर ঠিক আজিৰ ভিডিওটো এখিনি ইয়াৰ পিছৰ ভিডিওত বাকি অনুশীলনী আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও